নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গুণ্ডা নপঠিয়াব। আমি ইংৰাজক ভয় কৰা নাছিলো। ইংৰাজক সমৰ্থন কৰা সকলকো ভয় নকৰো। নিৰ্বাচনী প্ৰচাৰৰ সময়ত আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছতেই কংগ্ৰেছ নেতা কানহায়া কুমাৰৰ এই মন্তব্য। বিজেপিক উদ্দেশ্য কৰি কানহায়া কুমাৰে কৈছে, গুণ্ডা নপঠিয়াব। আমি ইংৰাজক ভয় কৰা নাছিলো। ইংৰাজক সমৰ্থন কৰা সকলকো আমি ভয় নকৰো। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য'ত গৈছে তাতেই মানুহৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে, মানুহক উত্তেজিত কৰিব বিচাৰিছে। ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও এনে কাম কৰা নাছিল। মহাৰাষ্ট্ৰত সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। আন এটা খবৰ, টি20 বিশ্বকাপৰ প্ৰস্তুতি মেচৰ সূচী প্ৰকাশ। একমাত্ৰ প্ৰস্তুতি মেচত ভাৰতৰ প্ৰতিদ্বন্দ্বী হ'ব বাংলাদেশ। পৰৱৰ্তী খবৰ, দাম বৃদ্ধিৰ পিছতেই হ্ৰাস পাইছে মদৰ বিক্ৰী। 33% হ্ৰাস পাইছে মদৰ বিক্ৰী অসমত। পূৰ্বে দৈনিক 6 কোটি টকাৰ মদ বিক্ৰী হোৱাৰ বিপৰীতে এতিয়া ৰাজ্যত দৈনিক বিক্ৰী হৈছে 4 কোটি টকাৰ মদ। আন এটা খবৰ, ভাৰতত যোৱা 10 বছৰত নৰেন্দ্ৰ মোদীয়ে নিবনুৱা সমস্যাক যুৱক যুৱতীৰ ভাগ্য কৰি তুলিছে। মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি ইমানেই বেছি যে দুখীয়া এজন লোকে গেছ চিলিণ্ডাৰ এটাও কিনিব নোৱাৰা হৈছে। গেছ চিলিণ্ডাৰৰ পৰিৱৰ্তে এতিয়া মানুহে খৰিৰে ৰান্ধিবলগীয়া হৈছে। 400 টকাৰ চিলিণ্ডাৰ এতিয়া 1200 টকা হৈছেগৈ। দেশত বিজেপি চৰকাৰে মূল্যবৃদ্ধি ইমানেই বৃদ্ধি কৰিলে যে দেশৰ জনতা এতিয়া উত্তেজিত হৈ পৰিছে। দেশৰ জনসাধাৰণে এতিয়া বিজেপিক প্ৰশ্ন কৰিবলগীয়া হৈছে যে আমি এই দিনটো দেখাৰ বাবেই বিজেপিক প্ৰধানমন্ত্ৰী বনাইছিলো নেকি, বিজেপিক শাসনৰ গাদীত বহাইছিলো নেকি। বিজেপিৰ বিৰুদ্ধে সৰব হৈ নিবনুৱা সমস্যা সম্পৰ্কে এই মন্তব্য কৰিছে AIM-IMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰ, 10 বছৰে দেশৰ মহিলা, শ্ৰমিক, দৰিদ্ৰ প্ৰতাৰিত হৈছে। কাৰো কথা নুশুনা হৈছে নৰেন্দ্ৰ মোদীয়ে। কেৱল দুজন বিশেষ ব্যক্তিৰ বাবে কাম কৰি আছে নৰেন্দ্ৰ মোদীয়ে। আদানী আম্বানীৰ বাবে কাম কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। পৰৱৰ্তী খবৰ, হুৰা কেলেংকাৰীৰ ধনেৰে কেজৰিৱালে পাঞ্জাৱ আৰু গোৱাত নিৰ্বাচন খেলিছিল। এইবাৰ কেজৰিৱালৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে কেজৰিৱালে হুৰা কেলেংকাৰীৰ ধনেৰে পাঞ্জাৱ আৰু গোৱাত নিৰ্বাচনত প্ৰচাৰ চলাইছিল। পৰৱৰ্তী খবৰ, 1,25,00,000 বাংলাদেশীৰ পৰা মুক্ত কৰক অসমক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দল মত নিৰ্বিশেষে আহ্বান জনাইছে। 16 মে'ত তালি টোপোলা বান্ধি বাংলাদেশলৈ যাব লাগিব বুলি 2014 চনতেই প্ৰধানমন্ত্ৰীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ হিচাপে তেওঁ মন্তব্য কৰিছিল আৰু 16 মে গুচি গ'ল, কেইবাবাৰো গুচি গ'ল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা কথা আজিলৈকে বাস্তৱত কাৰ্যকৰী নহ'ল। এইবাৰ প্ৰত্যেকটো দলেই কৈছে যে 1,25,00,000 বাংলাদেশীৰ পৰা অসমক মুক্ত কৰিব লাগিব আৰু ইয়াই আছিল বিজেপিৰ প্ৰতিশ্ৰুতি। আজি কি প্ৰতিশ্ৰুতি কৰিলে পূৰণ বিজেপিয়ে, প্ৰশ্ন কৰিছে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অসমৰ বিৰোধী দলসমূহে এতিয়া একত্ৰিতভাৱে এটাই প্ৰশ্ন কৰিছে অসমৰ মুখ্যমন্ত্ৰীক যে অসমৰ পৰা 1,25,00,000 বাংলাদেশীক মুক্ত কৰিব লাগে। আন এটা খবৰ, মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা BCCIৰ। IPLৰ পৰৱৰ্তী ছিজনৰ প্ৰথমখন মেচত খেলিব নোৱাৰিব পাণ্ডিয়াই। স্ল' অভাৰ বেটৰ বাবে এখন মেচৰ পৰা নিলম্বনৰ লগতে 30 লাখ টকাৰ জৰিমনা বিহা হৈছে হাৰ্দিক পাণ্ডিয়াক।